গুণগুণ অ গুণগুণ মই আহিলো আহা খুৰা তুমি আহিলা অ মাজনী আহিলো খুৰী ক'ত গ'ল খুৰীয়ে কিবা কৰি আছে ৰুমত মোলৈ কি আনিছা খুৰা অ তোমালে মই কিবা আনিবলৈ পাহৰিলো নহয় কি হ'ল মাজনী তুমি মন মাৰিব নালাগে দিয়া মই তোমাৰ কাৰণে বহুত কিবা কিবি লৈ আহিছো তোমাৰ কাৰণে নতুন ফ্ৰক এটা আৰু বহুত বিলাক চকলেট লৈ আহিছো এয়া লোৱা আপুনি আহিলে অ আহিলো দিয়া 2-3 মাহৰ মূৰত আহিছে প্ৰথমতে মোক এবাৰ মাতিব লাগে নে এনে ইয়াত থাকিব লাগে কি কথা কৈ আছা তুমি এইবোৰ মোক দেখাৰ লগে লগে ভতিজাজনে কেনেকৈ দৌৰি আহিছে দেখিছানে নাই আৰু মই যে শাৰীখন আনিবলৈ কৈছিলো আপুনি আনিলে নে অ চৰি মানে সেইখন আনিবই পাহৰি থাকিলো নহয় গুণগুণৰ কাৰণে কি আনিছা তাইৰ কাৰণে ফ্ৰক এটা আৰু চকলেট আনিছো তাইৰ কাৰণেতো আপুনি নাপাহৰিলে মোৰ কাৰণে পাহৰি থাকিলে মই যে কিমান দিনৰ পৰা কৈ আছো হ'ব মই বুজি পাই গলো আপুনি মোক অকণমানো ভালেই নাপায় গুণগুণ অ খুৰা গুণগুণ তুমি এইটো লোৱা আৰু ভিতৰলৈ যোৱা খোৱা কৰি যোৱা হ'ব খুৰা মই ৰুমলৈ যাওঁ অনিতা তুমি কথাবোৰ কিয় বুজিবলৈ চেষ্টা নকৰা ইমান সৰু ছোৱালীজনী একো জানো এনেকুৱা কথা কয় তাইৰ মাক আছে নহয় আপুনি আৰু কিমান দিয়ে সাধাৰণ এখন চকলেটৰ দোকান দি কেনেকৈ চলিব নিজে নিজে আগতে কেইটামান পইচা দিওঁ চলিব পাৰে তাকো তুমি বাধা কৰিলা দিবলৈ আৰু তেতিয়াৰ পৰা নিদিয়াও হলো সাধাৰণ সেই চকলেটৰ দোকানখনৰ পৰা যিকেইটা লাভ হয় সেইকেইটা পইচাৰে চলে মাকেহে চলিবনে জীয়েকেহে চলিবনে দিনক দিনে আপোনাৰ বৰ প্ৰতি মনোভাৱটো সলনি হৈ গৈ আছে যেন পাওঁ আৰে কি কথা কৈ আছা তুমি হা মই ইমান দিনৰ মূৰত ঘৰলৈ আহিছো বহিবলৈ নিদি কিবা এটা খাবলৈ নিদি তুমি এইবিলাক বকি আছা যে মই কিবা এটা ক'লে মনত নাথাকে ভতিজালে যে কিবা এটা আনিব লাগে সেইটো হ'লে মনত থাকে মই জানো তাইৰ মাকলে আনিছো কোৱাচোন সেই সৰু ছোৱালীজনীৰ কাৰণে আনোতে তুমি ইমান এনেকুৱা কথা কৈ আছা যে মানুহ ইমান অহংকাৰী হ'ব নাপায় গম পাইছা মৰিলে সকলোবিলাক ইয়াতে থৈ মৰি যাব লাগিব তোমাৰ লগত যাব তোমাৰ গুণবিলাক মানে আপুনি ক'বলৈ বিচাৰিছে মই মানে বেয়া তুমি যি ভাবা ইমান গৰমত আহিছো মোৰ চোৰ গৰম উঠি আহিছে তাতে মোৰ আকৌ গৰম কৰি দিছে এই বিধৱাজনীয়ে আমাৰ এখেতক বেছিকৈ মুখ লগাইছে যেন পাওঁ এখেতে অনবৰতে বৌ বৌয়ে কৈ থাকে তাত থাকোঁতে অনবৰতে সিহঁতৰে খবৰ অনিতা বৌ কি হ'ল মোৰ মানে দোকানলৈ যাবলৈ দেৰি হৈ আছে তুমি কাম এটা কৰিবাচোন গুণগুণক ভাত কেইটামান দিবাচোন তুমি বনালে আপুনি মানে ভাতকেইটাও বনাই থৈ যোৱা নাই চাউল তাউল চব ধুই থৈ আহিছো খালি ভাতকেইটাহে বহাব লাগে তাৰ পৰা ফোন আহিলে যে সেইকাৰণে ঘপককৈ ওলাব লগা হ'ল তুমি দিবাচোন হ'ব দিয়া মই যাওঁ তাই জীয়েকৰ মই চাকৰ আছো নেকি সিহঁতে ইনকাম কৰিব মই আকৌ তাইক চাই থাকিবলৈ কি দৰকাৰ কি খৰচডাল পৰিছে মোৰ দোকানৰ পইচাটো আমাক এটকাও নিদিয়ে মই একো দিবলৈ নাই আৰু মই গুণগুণৰ কাৰণে একো কৰিবলৈও নাই এই গাঠীজনী ইয়াত শুই আছে গুণগুণ গুণগুণ খুৰী তই যে ইয়াত এনেকৈ শুই আছ ঘৰৰ কাম বনবোৰ কোনে কৰিব মাৰতো গ'লেই দোকানলৈ বুলি একো এখন নকৰাকৈ তয়ো কি বহি বহি খাবি নেকি মায়ে পাৰ্মিশ্যন দি থৈ গৈছে তোক ভাত খুৱাবলৈ মই তোক ভাত খুৱাবলৈ নাই তই কাম কৰগৈ খুৰী 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 বুলি চেল চেলে নাথাকিবি ঘৰ দুৱাৰ কোনে খাৰিব ভাত পানী কোনে বনাব খুৰী তুমি কিয় এনেকৈ কৈছা এনেকৈ কেনেকৈ কম তোক তই জন্ম হোৱাৰ পাছৰে পৰা আমাৰ হিয়াৰ বাপেকে মোকো মৰম নকৰা হ'ল হিয়াকো মৰম নকৰা হ'ল তই কি এনে ফ্ৰীতে খাম বুলি আহিছ নেকি ফ্ৰীতে খাম বুলি জন্ম হৈছ তই মায়ে যে একো এখন কাম নকৰে তয়ো নকৰিবি মানে খুৰী মোৰ বৰকৈ টোপনি ধৰিছে অকণমান শুই দিওঁ ৰ'বাচোন এইবিলাক বাহানা মোৰ লগত নচলিব উঠ বুলি কৈছো উঠ নহ'লে চুলিত ধৰি উঠাব লাগিলে তোৰ কিন্তু অৱস্থা বেয়া হৈ যাব হ'ব খুৰী মই চব কৰি দিম ঘৰো সাৰিমগৈ মই ভাতো বনামগৈ তুমি মোক নামাৰিবা আৰু শুন হিয়াৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই কামখিনি কৰিবি কামখিনি কৰাৰ পাছত চিধাই আহি ৰুমলৈ আহিবি কুলক্ষণীজনী জন্ম হৈয়ে বাপেকৰ মূৰ খালে তাৰ পাছৰে পৰা আমাৰ কলগ হৈ আছে তহঁত দুজনী মাৰ জীয়েৰে আমাৰ ঘৰৰ পৰা ওলাই নাযাওঁ কিয় তোৰ কাৰণে মই বহুত কথা শুনিছো এখেতৰ পৰা মাৰ যদি নাথাকা হ'লে তোক মই মাৰিয়ে পেলালো হয় এতিয়া উঠ আহিছনে বাইদেউ চকলেট এটা দিয়কচোন ৰ'বা এইটো লোৱা আৰু আগৰ চকলেট কেইটাৰ সৈতে পইচা আপোনাৰ 600 টকা আছিলে নহয় এইকেইটা লওক দিয়া বেয়া নাপাব আকৌ বাইদেউ মই কেতিয়াবা আকৌ আপোনাৰ পৰা বাকীকে লৈ যাওঁ নাই দিয়া বেয়া পোৱা নাই কিয়নো বেয়া পাম সকলোৰে সুবিধা অসুবিধা আছে নহয় জানো এইকেইটা লওক আপুনি সঁচাকৈ ভাল বাইদেউ আপোনাৰ ব্যৱহাৰৰ কাৰণে কাষ্টমাৰবিলাক বেলেগ দোকানত নাযায় আপোনাৰ দোকানলৈ আহে হ'ব দিয়ক বাইদেউ মই যাওঁ ঠিক আছে ভাল বাৰু
আজি বহুতকেইটা পইচা পালোঁ। আজি গুণগুণৰ কাৰণে কিবা এটা কিনি লৈ যাব লাগিব। তাইলৈ বৰ মনত পৰি আছে। কি বা কৰি আছে তাই? ভাত পানী বা খালেনে নাই? খুৰীয়েকক কৈ থৈ আহিছিলোঁ বাৰু, খুৰীয়েকে দিলে চাগে। বাপেক ঢুকুৱাৰে পৰা ছোৱালীজনী বহুত কষ্ট পাইছে। তাইক দেখিলেই মোৰ মনটো বেয়া লাগে। তাইক এৰি মোৰ ক'তো যাবলৈ মন নাযায়। কিন্তু তাইৰ ভৱিষ্যতৰ কাৰণে মই এইখিনি ত্যাগ কৰিবই লাগিব। মই এতিয়া মোহ এৰিব নোৱাৰিলে তাইৰ পিছত জীৱনটো শান্তিৰে খাবলৈ নোৱাৰিব। তাই বৰ দুখ পাব। মনত পৰিলেও উপায় নাই। মই দোকানত নাথাকিলে নহ'ব নহয়। এই দোকানখনৰ কাৰণে ৰঞ্জিতে বহুতখিনি সহায় কৰি দিছে। গুণগুণৰ বাপেক ঢুকোৱাৰ পাছত এইখিনি যদি পইচা দি মোক দোকানখন খুলি নিদিলেহেঁতেন, মোৰ কিন্তু চলিবই কোনো সুবিধাই নহ'লহেঁতেন। মোৰ চলিবই টান হ'লহেঁতেন। এখেত ঢুকোৱাৰ পাছত নিজকে কিবা ইহঁতৰ কলগছ যেন লগা হৈছে। এইবাৰ LIC এটা কৰিব লাগিব। তাইৰ তুলনি বিয়া আছে, ডাঙৰ বিয়াখন আছে, পঢ়া শুনা সকলোবিলাক কথাই মোৰ মাথাত সোমাই আছে। সিয়াক যদি ভাল স্কুলত দিয়ে, মই যদি গুণগুণক নিদিওঁ, তাই মনটোত বহুত দুখ পাব। নাই, মই তাইৰ কাৰণে বহুত কষ্ট কৰিবই লাগিব। খোৱাকেইটা খাই থৈ আহিছোঁ আৰু কাপোৰকেইটাও ধুব লাগিব নহয় খুৰী, নহ'লে খুৰীয়ে মোক গালি পাৰিব। ভাতকেইটা দি থৈ আহোঁ খাবলৈ। গুণগুণ, অঁ খুৰী, ঘৰ খাৰিলি? অঁ খুৰী, কাপোৰকেইটা ধুলি মোৰ? নাই খুৰী, মই ভাবিলোঁ ভাতকেইটা তোমাক দি লওঁ, তাৰপিছত কাপোৰকেইটা ধুম। ৰ'দে যাবলৈ হ'ল, এতিয়ালৈ কাপোৰ ধোৱা নাই তই? ভাতকেইটা খাই লোৱাচোন। এইকেইটা ভাতকেইটা দেখোন আধা দৈ গ'ল। কি ভাত বনাইছ এয়া? খুৰী চব থাক, একো এখন কাম ভালদৰে কৰিব নোৱাৰো। মোক একো নকৰিবা খুৰী, মই দেখোন তোমাক কৈছিলোৱে মই ভাত বনাব নাজানো বুলি। তুমিহে বনাব দিছিলা। তই কি মোৰ মুখে মুখে তৰ্ক কৰিবি? তৰ্ক কৰিবি মুখে মুখে তই? খুৰী নামাৰিবা। একো এটা কৰিব নাজানো হা? থুচি থুচি খাবহে জানো তই? মা আৰু জীয়েৰে মিলি কামৰ নামততো ক'তো নাই। এজনী মায়েৰে দোকান বুলি ৰাতিপুৱাতে ওলাই যায়। গোটেই ঘৰৰ কাম মই কৰিব লাগে। এতিয়াৰ পৰা মই নকৰোঁ, তই কৰিব লাগিব। এনেই খাব নাপাবিতো। সাধাৰণ ভাতকেইটাও বনাব নাজানে, গোটেইবোৰ ভাত নষ্ট কৰি পেলালে। চাউল কেনে আহে নেকি? আৰু শুন, এইবিলাক কথা যদি তোৰ মাৰ আগত বা খুৰাৰ আগত ক, তেতিয়াহ'লে তোৰ অৱস্থা বেয়া কৰি দিম। কষ্ট পাইছো খুৰী, এৰি দিয়া। তই যদি ক, তেতিয়াহ'লে তোৰ আৰু তোৰ মাৰক এইখন ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম। থাকিব নাপাবি এইখন ঘৰত। মোৰ কথাবোৰ খুৰাৰ আগতো নকবি, মাৰৰ আগতো নকবি, কৈ দিছো কিন্তু। হ'ব খুৰী, নকওঁ, এৰি দিয়া মোক। ভাত বোৰটো যি কৰিলি, এতিয়া বাথৰুমত যা, মোৰ কাপোৰকেইটা ধুই দে গৈ। মোক সিয়াবাৰ লগতে থাকিবলৈ নিদিয়ে। বাৰ ওচৰলৈ গ'লে মোক পঠিয়াই দিয়ে মা। খুৰীয়ে মোক অকণমানো মৰম নকৰে মা, মোক বহুত মাৰে। কিন্তু মই তোমাক এইবোৰ কথা একো ক'ব নোৱাৰো মা, নহ'লে মোক আৰু তোমাক এইখন ঘৰৰ পৰা উলিয়াই দিব মা। তেতিয়া আমি ক'ত যামনো? খুৰাৰ আগত ক'লে উলিয়াই দিব, সেইকাৰণে মই খুৰাৰ আগতো নকওঁ। আমাৰ দোকানখন খুৰাই পইচা দি খুলি দিছে। যদি খুৰীৰ খং উঠে, তেতিয়াহ'লে সেই দোকানখনো আমাক নিদিব। সেইকাৰণে মই নকওঁ। মই লাগিলে পিটনে খাম। খুৰীয়ে যি কয় মই তাকে কৰিম। দেউতা, তুমি আমাক এৰি কিয় গুচি গ'লানো? চোৱা না, মায়ে কিমান কষ্ট পাইছে। তুমি ওপৰৰ পৰা চাই আছানে? খুৰীয়ে আমাক কিমান কষ্ট দিছে। হিয়া, অ' মা। হিয়া মা, মই তোমালৈ ধুনীয়া ধুনীয়া আম লৈ আহিছোঁ, বহুত মিঠা, খোৱাচোন। ৱাও, মই বহুত ভাল পাওঁ দিয়া মা। ইমান ধুনীয়া মিঠা। খুৰী, ময়ো আম বহুত ভাল পাওঁ, মোক অকণমান দিয়াচোন। তুমি অনা দেখিছিলোঁ, সেইকাৰণে মই আহিলোঁ তোমাক খুজিবলৈ। মই বহুত ভাল পাওঁ, মোক অকণমান দিয়াচোন খুৰী। ইয়াৰ পৰা যাবি নে? ইমান যদি মন গৈছে, তেতিয়াহ'লে নিজে আনি খা, মাৰক আনিবলৈ দে।
হ'ব তেতিয়াহ'লে ময়ো একো কাম নকৰো মই দিনটো কাম কৰি থাকো তুমি মোক একো এটা খাব নিদিয়া নিজেই কৰা তুমি কামবোৰ নহ'লে হিয়াবাক কৰিবলৈ দিয়া তই আকৌ মোৰ মুখে মুখে তৰ্ক কৰিছ হিয়া এইখিনি ধৰচোন এইফালে তই মোৰ ছোৱালীজনীলৈ আনা আম খাবি আম খাবলৈ নিদিলে তই কি কাম নকৰ নামাৰিবা খৰি কষ্ট পাইছো অনিতা বেচেৰীজনীক তুমি ইমান মাৰিছা তাই আম খুজিছিলে চাগে ন আম খোজাৰ কাৰণে তুমি মাৰিছা অকণমান যেনিবা আম দিলাই কি হ'লনো এইখন ঘৰত হিয়াৰ যিমান অধিকাৰ আছে তাইৰো আছে আপুনি মনে মনে থাকক আপোনাৰ কথা মই ভালদৰে জনা আছে আপোনাৰ চৰিত্ৰটো কি আজিৰ পৰা যদি এইফালে গায় বা এই মাকৰ ফালে গায় তেতিয়াহ'লে মই এইখন ঘৰেৰে গুচি যাম থাকিব তাইৰ মাকৰ লগতে তুমি কিয় তেনেকৈ কৈছা আপুনি তেনেকুৱাৰে যোগ্য মই দেখিছো নহয় গিৰিয়েক ঢুকুৱাৰ পৰা আপুনি তাইৰ চাইড বেছিকৈ লয় মোৰ কথা একোৱেই নামানে মোৰ ছোৱালীজনীৰ কথাই হওক বা মোৰ কথাই হওক আপুনি অকণমানো চিন্তা নকৰে সকলো বুজি পাইছো আপোনাৰ কথা হিয়া বল কাপোৰ কানি বান্ধি লওক আমি যাওঁগৈ এইখন ঘৰত আমাৰ আৰু কাম নাই আৰে তুমি ইমান সৰু কথাটোকে কিয় ডাঙৰ কৰিছানো তোমাকতো মই কি কৰিলো যদি মই ইয়াত থাকিব লাগে তেতিয়াহ'লে আপুনি মনে মনে থাকিব গুণগুণ অ গুণগুণ তাই চাগে শুলেই গুণগুণ শুইয়ে আছে ভালে ভালে আহি পালো বৰষুণ জাকো বহুতকে ধৰিছে ইমান ধুনীয়াকে শুই আছে তাই নজগাওঁ মা তুমি আহিলা তুমি টোপনি যোৱা নাছিলা জানো নাই মা এনেই গাটো বেয়া লাগিছিলে যে সেইকাৰণে শুই দিছিলো আহি মা গুণগুণ কি হ'ল মা তোমালে বহুত মনত পৰি আছিলে মা মই পইচা গোটাবলৈ চেষ্টা কৰি আছো যদি মিলাব পাৰো মই দোকানত মানুহ এটা লগাই দিব লাগিব মানুহ লগাই দিলে আধা পইচা তাকে দিব লাগিব সেইকাৰণে মোৰ দিবলৈ সোধ যোৱা নাই আৰু যাকে তাকেতো বিশ্বাস কৰিব নোৱাৰি গুণগুণ মই বুজি পাইছো মা কিন্তু তোমালে মোৰ পৰকে মনত পৰি আছিলে হ'ব দিয়া তুমি দোকানত যাবা তুমিতো মোৰ কাৰণে ইমান কষ্ট কৰি আছা ন মা তেতিয়াহে মই পঢ়িব পাৰিম ভাল স্কুলত হয়নে নহয় মা হয় আকৌ আমাৰ গুণগুণ বহুত ডাঙৰ হৈ গ'ল দেই চব কথা বুজি পোৱা হৈ গ'ল ভাত খালানে নাই খালো মা তুমি যে ভাল পোৱা পৰঠা মই তোমাৰ কাৰণে পৰঠা এটা লৈ আহিছো আহা খোৱাহি আৰু হিয়াকো এটা দিবাগৈ হ'ব দিয়া মা বাহিৰত বহুত বতাহ ঢেৰেকনি মাৰিছে মোৰ বৰ ভয় লাগিছে মা তুমি ভয় কৰিব নালাগে মাজনী মই তোমাৰ লগত আছো মোৰ এটা কথাহে চিন্তা লাগিছে ধুমুহা বতাহৰ ফলত যদি দোকানখনৰ কিবা ক্ষতি হ'ব লগা হয় তেতিয়াহ'লে মই চলিবই দেখোন ৰাস্তা নহ'ব ভগৱানে তেনেকুৱা নকৰক হে ভগৱান চকু মেলি চাবা আৰু সাধাৰণ চকলেটৰ দোকানখনৰ পৰা যেনে তেনে চলি আছো বতাহ ধুমুহা মাৰিলে সেইখিনি ঠাইত বেছিকৈ ক্ষতি হয় সেইকাৰণে মোৰ বেছিকৈ ভয় লাগি আছে গুণগুণ ভয় কৰিব নালাগে দিয়া মা ভগৱান আছে নহয় আমাৰ লগত আইডিয়া এক গুলিত দুই চিকাৰ এতিয়া মই কি কৰোঁ তই চাই থাক তহঁতৰ দোকান আজি শেষ হেল্ল' কওক তুমি এটা কাম কৰি দিব লাগিব মোক কি কাম মেডাম কওক খালি কিন্তু তুমি পইচাৰ কথা কৈছা নহয়নে তোমাক যিমান লাগে তাতকৈ মই দুগুণ বেছিকৈ দিম তুমি খালি মোক কামটো কৰি দিব লাগিব ঠিক আছে আপুনি কামটো কওক বাহিৰততো বহুত বতাহ বৰষুণ দিছে হয়নে নহয় হয় আমাৰ যে দোকানখন সেই দোকানখনত বতাহ ধুমুহা মাৰিলে বেছিকৈ ক্ষতি হয় তোমালোকে আজি ৰাতিৰ ভিতৰতে সেই দোকানখন ভাঙি চুৰমাৰ কৰি দিব লাগিব হ'বনে নহ'ব কোৱা পইচা যিমান লাগে সিমান লৈ ল'বা হ'ব বাইদেউ আপুনি চিন্তা নকৰিব মেডাম বতাহ ধুমুহাৰ ফলতেই দোকানখন ভাঙিছে বুলি চবেই জানিব অ'কে ঠিক আছে আপুনি কামটো কৰি মোক জনাব ঠিক আছে কাম হৈ গ'ল এতিয়া তহঁতক মই ঘৰৰ পৰা উলিয়াই দিব পাৰিম কোনে ফোন কৰিলে আকৌ হেল্ল' কি হ'ব এতিয়া ধুমুহাত মোৰ দোকানখন ভাঙি গ'ল মোৰ সকলোবোৰ শেষ হৈ গ'ল দোকানখনেই মোৰ চলাৰ ৰাস্তা আছিলে এতিয়া কি হ'ব
মাও তুমি এনেকৈ কান্দি নাথাকিবাচোন সব ঠিক হৈ যাব ইমান সপোন দেখি আছিলো সকলোবিলাক সপোন ভাঙি চিঙি চুৰমাৰ হৈ গ'ল তোক মই এতিয়া ভাল স্কুলত কেনেকৈ দিম কেনেকৈ ডাঙৰ মানুহ বনাম তই ডক্টৰ হ'ম বুলি কৈছিলি নহয় তোৰ আশাবোৰ মই কেনেকৈ পূৰণ কৰিম মাজনী হ'ব দিয়া মা যদি পইচা নাই তেতিয়াহ'লে মই নপঢ়ো তেনেকৈ নকবি মাজনী মই লাগিলে বেলেগত কাম কৰিবলৈ যাম তথাপি মই তোক ভাল স্কুলত দিম বাহ অনিতা আপুনি কি কাম নকৰি ইয়াত পঢ়ি আছে যে আপোনাৰ কামবোৰ কি ময়ে কৰি দিব লাগিব নেকি কিয়নো তেনেকৈ কৈছা অনিতা মই দেখোন এইমাত্ৰ আহি বহিছোহে হ'ব দিয়ক মই বুজি পাইছো নহয় আৰু কিমান আমাৰ পইচাৰে খাব কওকচোন অকণমান নিজেও কিবা এটা কৰি চলিব লাগে আগতে 20,000 পাইছিলে এতিয়া মাত্ৰ এখেতে 15,000 টকা দৰমহা পায় কেনেকৈ চলিছো আমিহে জানো এখেতে একো ক'ব নোৱাৰে কাৰণেহে কিজানি আপোনালোকে বেয়াই পায় আৰু মোৰ ছোৱালীজনী ডাঙৰ হৈ হ'লে জানো তাইৰ কথাও চিন্তা কৰিব লাগিব আমি আপোনালোকে এটা কাম নকৰে কিয় ক'ৰবাত বেলেগত গৈ নাথাকেগৈ কিয় আমি ক'ত যাম অনিতা য'ত যায় ততে থাককগৈ মুঠতে আমাৰ পৰা আঁতৰক খুৰীয়েকৰ কথা শুনি গুণগুণৰ বহুত দুখ লাগে আৰু তাই বাহিৰলৈ বুলি ওলাই যায় মাও মই অকণমান বাহিৰৰ পৰা ওলাই আহোঁ ক'ত যাওঁ গুণগুণ নালাগে একো নহয় মা মনটো বেয়া লাগি আছে এনেই অকণমান ওলাই যাওঁ হে ভগৱান আমাৰ পৰা দুখবোৰ কেতিয়া আঁতৰ হ'ব আমাৰ চলাৰ একমাত্ৰ ৰাস্তাতে নাইকিয়া হৈ গ'ল এতিয়া মই কি কৰোঁ ছোৱালীজনীক এতিয়া মই কেনেকৈ ডাঙৰ মানুহ কৰিম কেনেকৈ পঢ়াম হে ভগৱান মানুহজনী দেখোন বহুত বেয়াকৈ এক্সিডেণ্ট হ'ল এতিয়া এম্বুলেন্স ফোন কৰিব লাগিব হেল্ল' 108 প্ৰথমতে দেউতা এতিয়া তুমিও মোক এৰি গুচি গ'লা মই কাৰ লগত থাকিম জন্ম হৈ বাপেৰকো খালি এতিয়া মাৰো গুচি গ'ল তোক মোৰ লগত কলগত হৈ গৈছে তই কাম এটা কৰ তইও ওলাই যা ক'ৰবালে মোৰ লগত তই যাব নোৱাৰ আপুনি এই সৰু ছোৱালীজনীক এনেকুৱা ব্যৱহাৰ কৰিছে যে নাই ডক্টৰ মই দেখোন একোৱে কোৱা নাই তাইৰ মাক ঢুকাইছে মই তাইক সান্তনাহে দিছোঁ হ'ব মই সকলো শুনিছোঁ আৰু আপুনি কাৰোবাৰ লগত ফোনত কথা পাতি থকাও শুনিছোঁ মাক ঢুকালে এতিয়া ভতিজাজনীক ঘৰৰ পৰা উলিয়াই দিব পাৰিম বুলি কি চলি আছে মানে এইবোৰ হা মাইনা মই তোমাৰ নামটো নাজানো অঁ ছাৰ তোমাক খুৰীয়ে অত্যাচাৰ কৰে ন মানে মাৰে ন নাই ক'ত মাৰোঁ মই নামাৰোঁতো তুমি ভয় নকৰিবা মই যিটো সুধিছোঁ সেইটো উত্তৰ দিয়া অঁ মোক খুৰীয়ে দেখিবই নোৱাৰে মাৰে মই এতিয়াই পুলিচক ফোন কৰি আছোঁ ইমান সৰু ছোৱালীজনীৰ ওপৰত ইমান অত্যাচাৰ তোমাৰ নামটো কি মোৰ নাম গুণগুণ তোমাৰ দেউতা আছেনে মোৰ দেউতা মই জন্ম হোৱাৰ পাছতেই ঢুকালে মোৰ একমাত্ৰ মাহে আছিলে লগত আজি মাও ঢুকাই থাকিলে তুমি এটা কাম কৰিবানে কি কাম তুমি আমাৰ ঘৰত যাবানে আমাৰ কোনো ল'ৰা ছোৱালী নাই একমাত্ৰ ঘৰখনত মইহে আছোঁ আৰু মোৰ ৱাইফো ঢুকালে মই তোমাক পঢ়ুৱাব বিচাৰোঁ আৰু তোমাৰ মনৰ আশা পূৰণ কৰিব বিচাৰোঁ ডক্টৰ আপুনি আগতে কিয় নিব লগা হ'ল কিয় আপোনালোকৰ অত্যাচাৰ সহ্য কৰিব দিব লাগে মোৰ ঘৰত কোনো ল'ৰা ছোৱালী নাই মই গুণগুণক তুলি ল'ব বিচাৰোঁ তাইক মই ভাল শিক্ষা দিম আৰু তাইৰ মনৰ আশাবোৰ মই পূৰণ কৰিম মই কথা দিলোঁ গুণগুণ আৰু শুনা তুমি মোক বেলেগ নামেৰে মাতিব নালাগে তুমি মোক দেউতা বুলিয়ে মাতিবা হ'বনে হ'ব আপুনি এতিয়া ঘৰলৈ যাব পাৰে কালিলৈকে পুলিচ আপোনাৰ ঘৰত গৈ আছে মোক ক্ষমা কৰি দিয়ক মোৰ গাত একো ভুল নাই গুণগুণকে সোধক মই তাইক মাৰোঁ নেকি খুৰী তুমি মোক বহুত মাৰা দেখিবই নোৱাৰা তুমি মিছা কিয় মাতিছা গুণগুণ তুমি চিন্তা নকৰিবা আজিৰ পৰা মই তোমাৰ লগত আছোঁ হ'ব দেউতা মই আপোনালোকক হাতযোৰ কৰিছোঁ মই আৰু এনেকুৱা ভুল নকৰোঁ প্লিজ মোক ক্ষমা কৰি দিয়ক মই জেলত যাব নিবিচাৰোঁ চুপ থাকা ছাৰ এখেতক লৈ যাওক মোৰ চকুৰ আগৰ পৰা মোক ক্ষমা কৰি দিয়ক সেয়াই মোৰ অবিহনে কেনেকৈ থাকিব তোমাৰ নিচিনা মাক এজনী থকাতকৈ নথকাই ভাল সেইখিনি দায়িত্ব মই ল'ব পাৰিম ছাৰ লৈ যাওক
মিছেছ অনিতা বলক। মোক ক্ষমা কৰি দিয়ক, মই আৰু এনেকুৱা নকৰোঁ। ইমান সৰু ছোৱালীজনীৰ ওপৰত অত্যাচাৰ কৰিলি, আকৌ এতিয়া মাফ কৰি দিব লাগে? বল। দেউতা, গুণগুণ, গুণগুণ, আহা। অঁ দেউতা, মোক আশীৰ্বাদ কৰিবা দেউতা। তোমাৰ কাৰণে আজি মই মোৰ লক্ষ্যত উপনীত হ'ব পাৰিলোঁ, মোৰ মাৰ আশা পূৰণ কৰিব পাৰিলোঁ। আপোনাক বহুত বহুত ধন্যবাদ। এইখিনি মোৰ কৰ্তব্য আছিলে। এনেও মই অনাথ ছোৱালী এজনীক তুলি ল'ম বুলি ভাবিছিলোঁৱেই। যেতিয়া খুৰীয়ে তোমাক ইমান বেয়া বেয়াকৈ কৈছিলে, তেতিয়াই মই উপলব্ধি কৰিছিলোঁ। খুৰীয়ে অকল মোৰ লগতেই নহয়, মোৰ মাৰ লগতো বহুত বেয়া কৰিছিলে দেউতা। হ'ব দিয়া, তোমাৰ খুৰীয়ে এতিয়া উচিত শাস্তি পালে নহয়। সেয়া জানিলেহে মোৰ বেয়া লাগে। তাই বা কি কৰি আছে? তোমাৰ খুৰাই ৰাখিছে হিয়াক। মই খবৰ লৈছিলোঁ, হিয়াক বোলে কোনোবা ল'ৰাই চাবলৈ আহিছে, বিয়া দিব। সকলো ভাল হ'লেই হ'ল আৰু। এতিয়া ব'লা হস্পিটেল। ব'লা দেউতা, তোমাৰ কাৰণে মই আজি ডক্তৰ হ'ব পাৰিলোঁ। এগেইন বহুত বহুত ধন্যবাদ।